স্বাধীনতা দিৱসত জীৱন ৰক্ষক পদক অৰ্জন কৰি গৌৰীশ্বৰলৈ গৌৰৱ কঢ়িয়ালে সমৰজিৎ বসুমতাৰীয়ে বিভিন্ন অনুষ্ঠান দল সংগঠনৰ অভিনন্দন জ্ঞাপন। তামুলপুৰ জিলাৰ গোৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত নাওকটাৰ জাবৰাংপাৰা নিবাসী তথা অসম আৰক্ষীৰ পৰিদৰ্শক সমৰজিৎ বসুমতাৰীয়ে ৰাষ্ট্ৰপতিৰ জীৱন ৰক্ষক পদক অৰ্জন কৰি সমগ্ৰ বিটিআৰৰ লগতে গোৰেশ্বৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে অসম আৰক্ষীৰ পৰিদৰ্শক ষ্টাফ অফিচাৰ হিচাপে DIG হিলছ ফ্ৰেঞ্চত কৰ্মৰত সমৰজিৎ বসুমতাৰীয়ে যোৱা 2023 চনত কৰিমগঞ্জ জিলাৰ পাথাৰখান্দি থানাৰ অন্তৰ্গত তিনিশালত লংগাই নদীৰ দলঙৰ পৰা এজন যুৱকে আত্মহত্যা কৰাৰ চেষ্টাৰে জঁপিয়াই দিয়ে। এই ঘটনাৰ পিছতে ৰাইজে খবৰ দিয়াত অসম আৰক্ষীৰ পৰিদৰ্শক সমৰজিৎ বসুমতাৰীয়ে অতি বিপদজনক পৰিস্থিতিত নদীত জঁপিয়াই আত্মহত্যা কৰিব বিচৰা যুৱকজনক উদ্ধাৰ কৰে। সমৰজিৎ বসুমতাৰীৰ এই সাহসিকতাৰ বাবে যোৱা 26 জানুৱাৰীত ৰাষ্ট্ৰপতিয়ে পদক ঘোষণা কৰিছিল আৰু দেশৰ 78 সংখ্যক স্বাধীনতা দিৱসত খানাপাৰা খেলপথাৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বঁটা প্ৰদান কৰে। গোৰেশ্বৰৰ নাওকটা নিবাসী কনক বসুমতাৰী আৰু স্বৰ্গীয় কৃপানী বসুমতাৰীৰ দ্বিতীয় পুত্ৰ সমৰজিৎ বসুমতাৰীয়ে জীৱন ৰক্ষক পদক লাভ কৰাত গোৰেশ্বৰ নাওকটা আৰু মহৰীপাৰা বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জনোৱাৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থা গোৰেশ্বৰ আঞ্চলিক কমিটিৰ মানৱ চন্দ্ৰ বড়ো, তামুলপুৰ জিলা কমিটিৰ সভাপতি বাণেশ্বৰ নাৰ্জাৰী, সম্পাদক মিলনীয়াৰ বড়ো, বড়ো সাহিত্য সভা গোৰেশ্বৰ আঞ্চলিক কমিটিৰ সভাপতি চণ্ডীচৰণ বসুমতাৰী আৰু তামুলপুৰ জিলা কমিটিৰ উপসভাপতি বাপুৰাম বড়োৰ উপৰিও সদৌ বাথৌ মহাসভাৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ হৰেশ্বৰ বড়োৱে অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিৰ পদক অৰ্জন কৰি গোৰেশ্বৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা সমৰজিৎ বসুমতাৰীৰ সৈতে নিউজ এক্সপ্ৰেছ অসমৰ তৰফৰ পৰা টেলিফোনিক বাৰ্তালাপ কৰা হৈছিল। কি কয় সমৰজিৎ বসুমতাৰীয়ে শুনোৱা হওক। কেনেকুৱাকৈ বচাব মানে আপুনি তাৰমানে যোৱা 2022-ৰ ছট পূজাৰ সময়ত তাৰমানে ছেপ্টেম্বৰ 30 তাৰিখ আছিলে ওচৰলে তেতিয়া ৰাতিপুৱা মই ডিউটিত আছিলোঁ এটা জেগাত। এইটো আপোনাৰ আমাৰ পাথাৰকান্দি থানাৰ আণ্ডাৰতে আছিলে। মই তেতিয়া পাথাৰকান্দিৰ OC হিচাপে আছিলোঁ। ৰাতি ডিউটি থকা সময়তে ৰাতিপুৱা প্ৰায় 5:30 মানৰ ঘটনা। মোক মানে খবৰ দিলে যে এজন মানুহে মানে নদীৰ পৰা জাপ মাৰিছে আৰু নদীৰ মাজত মানুহটো আছে মানে এতিয়া মৰা নাই। প্ৰায় 5:30-6টাৰ ভিতৰত ৰাতিপুৱা এই ছট পূজাৰ সময়ত আৰু ৰাতি শেষ হৈ যে ৰাতিপুৱা আকৌ ছট পূজা কিবা হয় নহয় সিহঁতৰ লাষ্ট দিনা। তাৰপিছত তেতিয়া আমি গ'লো। যোৱাৰ পিছত অলৰেডি মানুহবিলাকতো বহুত আছে, তেতিয়া কোনো মানে তাক বচাবলৈ যোৱা নাই। তাৰমানে নদীৰ মাজত আছিল অলৰেডি মানে ভৰিটো মই পিছত দেখা পাই ভৰিটো ভাঙিলে আৰু মানুহটো মানে বস্ত্ৰহীন। তাৰপিছত মই গৈ আৰু মানুহবিলাকক সহায় কৰাৰ কাৰণে মাতিলোঁ, বোলো মানুহটো বচাই দিওঁ, নদীলৈকে যাম, মই লাগিলে ময়ো যাম বুলি ক'লোঁ। তেতিয়া কোনো নাযায়। যোৱাৰ পিছত মই বোলো ঠিক আছে তেনেহ'লে মোক গামচা এটা দিয়ক। তেতিয়া আৰু গামচাও নিদিয়ে, এনেকুৱা হৈছে। তাৰপিছত বহুত সময় সেনেকুৱা হ'ল, কোনেও নাযায়। তাৰপিছত মই যাব খুজিলোঁ, ছাৰ এইপিনে নাযাব, আপুনি এইপিনে নাযাব, সিপিনে যাওঁ, এইপিনে ৰাস্তা ভাল নহয়, কিবা নদীৰ ভাল নহয়, কিবা কিবি কয় আৰু। তাৰপিছত সেনেকৈ মানে দলংটো মই দুবাৰমান সিফালৰ পৰা এইফালে এনেকুৱা দুবাৰমান কৰিলোঁ মই মানুহবিলাক সহায় বিচাৰিও। তাৰপিছত লাষ্টৰ বোলে ঠিক আছে কোনো নাযায়। তাৰপিছত এজন মানুহে মোক গামচা দিলে, ইউনিফৰ্মটো তাতে খুলি মেলি গামচা লৈ মই নিজে সাঁতুৰি গ'লোঁ আৰু যাই তাক টানি আনিলোঁ। মানে অলৰেডি সিটো থিয় হ'ব নোৱাৰে, এটা ভৰিটো পূৰা ভাঙি গ'ল। তাৰপিছত আধা নদী আধা পোৱাৰ পিছত এজন মানুহে আকৌ উঠাই দিয়াত সহায় কৰি দিলে। মইতো দাঙিব নোৱাৰে, মানুহটো বহুত শকত আছিলে। মানে নামটো কি বুলি ক'লে যিজন মানুহ হেৰি কৰিছিলে? কিবা টান্তি আছিলে দেই নামটো, মই পাহৰিলোঁ দেই। মোৰ আছে মানে অকলে নদীত জাপ মাৰি তাক উদ্ধাৰ কৰি আনিছিলে? মই আনিলোঁ, হয়। তেনেকুৱা আৰু তাৰ মানে পিছত মই গম পালোঁ সি নদীত মানে বহুত মানুহ মৰিছে আগতে। আৰু দলঙো এবাৰ নতুন দলংটো ভাঙি তাতেও মানে বহুত মানুহ মৰিলে, সেইকাৰণে মানুহবিলাকে নাযায়। পিছতে গম পালোঁ তাৰমানে এইটো নদীৰ নাম হ'ল মানে লংগাই নদী, আৰু জাগাটো হ'লে তিনিখাল বুলি কৈছিল। তিনিখাল সেইটোৱে আৰু
আচ্ছা আচ্ছা আৰু তেতিয়া লগে লগে আমাৰ ফালৰ পৰা শুভেচ্ছা জনালো আপোনাক হয় হয় তেতিয়া লগে লগে এবাৰ ডিজিপি ছাৰো মানে ডিজিপি গ'ল্ড মেডেলো দিলে 1 তাৰিখে দিলে অক্টোবৰত হয় সেইটোৱে আৰু সেই সংক্ৰান্ততে আজি যোৱা 26 জানুৱাৰীত আমাৰ প্ৰেচিডেণ্টৰ পৰা মানে এইটো ডিক্লেয়াৰ দিছিলে তাৰমানে ৰাষ্ট্ৰপতিৰ পৰা এইটো ঘোষণা কৰা হৈছিল হয় যোৱা 26ত হয় আৰু কালি আমাক মুখ্যমন্ত্ৰীয়ে বঁটাটো প্ৰদান কৰিলে হয় হয় ৰাষ্ট্ৰপতিৰ হয় এইটো গ্ৰহণ কৰিলে আৰু যোৱাকালি ঠিক আছে বাৰু ঠিক আছে হ'ব ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম